আপুনি দৈ খায় নেকি যদি দৈ খায় তেনেহলে আপোনাক বেমাৰী কৰি পেলাব দৈয়ে এই ভিডিওটো এটো কাৰণে চাওক কৈছো দৈ এই কেটা কথা মই যিকেটা কথা কবলৈ গৈ আছো এই কথা কেটা যদি আপুনি গম নাপায় তেনেহলে আপুনি বেমাৰী হোৱাটো স্বাভাৱিক দৈ হততে পোৱা যায় আৰু দৈ খালে ভাল বুলি আমি সকলোৱে জানো কিন্তু মই কবলৈ গৈ থকা এই কথা কিটা যদি আপুনি নজনাকৈ দৈ কেনেবাকৈ খায় তেনেহলে আপুনি বেমাৰী হৈ পৰিব আপুনি ঘুনিয়া হৈ পৰিব এই কথা কিটা জনাটো বিৰাট প্ৰয়োজন কিন্তু এই কথা কিটা কোৱাৰ আগত কেটামান কথা আপোনালোকে জানি লব লাগিব সেই কথা কিটা মই কৈছো আৰু এই ভিডিওটো যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে শেয়াৰ এটা কৰি দিয়ক লাইক কৰক কমেন্ট কৰক আৰু যদি ইউটিউবত চাই আছে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু পেজত যদি চাই আছে আপোনালোকে ফলো বটনটো ক্লিক কৰক এই ভিডিওটো শেয়াৰ এটো কাৰণে কৰিবলৈ কৈছো আপুনি উপকৃত হোৱাৰ লগে লগে আৰু বহুজন উপকৃত হ'ব আপোনাৰ এটা শেয়াৰৰ পৰা দৈ সকলোৱে খুব ভাল বস্তু বুলি জানো আৰু প্ৰকৃততে ভাল বস্তু হয় কিন্তু এই কথা কিটা যেতিয়া নাজানি আমি খাম তেতিয়াহে আমাৰ কাৰণে বিপদজনক এতিয়া দৈ বিপদজনক কথা কিটা জনাৰ আগত কিছুমান কথা আমি আগত জানি লব লাগিব এতিয়া আপোনালোকে সকলোৱে গম পাব বা গম পায় যে আমাৰ ব্যাকটেৰিয়া দুই প্ৰকাৰৰ এবিধ ভাল ব্যাকটেৰিয়া থাকে আৰু এবিধ বেয়া ব্যাকটেৰিয়া থাকে বেয়া ব্যাকটেৰিয়া খিনিয়ে আমাৰ দেহত ৰোগ সৃষ্টি কৰে নহয় নে আমাৰ দেহৰ ৰোগ সৃষ্টি কৰে আৰু সেই ব্যাকটেৰিয়াখিনি যেতিয়া আমাৰ গাত সোমাই যায় হি সোমাই ক্ৰিয়া কৰে আৰু আমাৰ গাত হৈ যায় কি বেমাৰ আজাৰ ইত্যাদি ইত্যাদি সৃষ্টি কৰে এতিয়া এখিনি হল বেয়া ব্যাকটেৰিয়া ধৰি লওক আৰু ইয়াৰ বিপৰীতে এখিনি ভাল ব্যাকটেৰিয়া থাকে সেই ভাল ব্যাকটেৰিয়া খিনিয়ে এই বেয়া ব্যাকটেৰিয়া খিনিৰ লগত ফাইট কৰে গম পাইছেনে ফাইট কৰে আৰু ফাইটত এই যুদ্ধখনত যেতিয়া এই ভাল ব্যাকটেৰিয়া খিনিয়ে এই বেয়া ব্যাকটেৰিয়া খিনিক এনেকৈ গ্ৰাস কৰি মাৰি পেলাই তেতিয়া আপোনাৰ বেমাৰ আজাৰবোৰ ভাল হৈ যাব আৰু ভাল ব্যাকটেৰিয়া আপোনাৰ দেহত থাকি যাব আৰু এই বেয়া ব্যাকটেৰিয়া খিনি মৰি যাব তেতিয়া ভাল ব্যাকটেৰিয়া আপোনাৰ দেহটো আকৌ সুস্থ কৰি পেলাব ঠিক তেনেকুৱা ধৰণৰ ভাল ব্যাকটেৰিয়াই থাকে দৈ হয় দৈ গাখীৰত ভাল ব্যাকটেৰিয়া এটা থাকে যাক আমি প্ৰবায়োটিক ব্যাকটেৰিয়া বুলি ক'ব পাৰো আৰু এই প্ৰবায়োটিক ব্যাকটেৰিয়াটো আমাৰ দেহত যেতিয়া থাকিব আমাৰ ইমিউনিটি শক্তি বৃদ্ধি কৰিব আমাৰ বেমাৰ আজাৰৰ কাৰণে যেটো মানে প্ৰতিৰক্ষা দিব এই প্ৰবায়োটিক ব্যাকটেৰিয়াই এই প্ৰতিৰক্ষাটো দি ৰাখে আৰু যদি এই যেটো ভাল ব্যাকটেৰিয়াৰ প্ৰভাৱটো যদি আমাৰ দেহত কমি যায় বেয়া ব্যাকটেৰিয়াৰ প্ৰভাৱটো যদি বাঢ়ি যায় এনেকৈ হা ধৰক এই বেয়া ব্যাকটেৰিয়াখিনে ভাল ব্যাকটেৰিয়াক গ্ৰাস কৰি পেলালে তেতিয়া ভাল ব্যাকটেৰিয়া মৰি গল এই বেয়া ব্যাকটেৰিয়া আমাৰ দেহত একদম মানে অৱস্থা বেয়া কৰি দিব বেমাৰ আজাৰ ইটো হিটো সৃষ্টি কৰি গতিকে আমি দৈৰ পৰা প্ৰবায়োটিক ব্যাকটেৰিয়া গ্ৰহণ কৰিব পাৰো যাৰ দ্বাৰা আমাৰ দেহৰ যিখিনি বেয়া ব্যাকটেৰিয়া আছে সেই বেয়া ব্যাকটেৰিয়াখিনি প্ৰবায়োটিক ব্যাকটেৰিয়াই ধ্বংস কৰিব সেই বেয়া ব্যাকটেৰিয়াখিনিক আৰু আমাৰ দেহটো সুকলমে ৰাখিব এতিয়া মই দৈৰ উপকাৰিতাৰ বিষয়ে কৈছো দৈ খালে কি কি উপকাৰ হয় মানুহৰ কিন্তু দৈ খালে কি কি অপকাৰ হয় এখিনি নজনাকৈ আপোনালোকে ভিডিওটো স্কিপ নকৰিব এটো কাৰণে কৈছো দৈ খালে অপকাৰ হোৱাৰ কথাটো আপোনালোকে জানি যাওক কাৰণ লাভ তাতে হ'ব দৈ খালে উপকাৰ হয় বুলি সকলোৱে জানে কিন্তু হলেও মই দৈ উপকাৰিতাৰ বিষয়ে কৈ লৈছো তাৰ পিছত অপকাৰিতাৰ বিষয়ে কম যিখিনি অত্যন্ত প্ৰয়োজনীয় নহলে আপুনি বেমাৰী হৈ পৰিব পাৰে এটা উপকাৰিতাৰ ভিতৰত পৰিছে আপোনাৰ খাদ্য হজম কৰে দৈ যেতিয়া আপুনি খাব আপোনাৰ খাদ্য হজম হ'ব আমি খোৱা খানাবোৰ পুৰা ভালকৈ হজম হয় আৰু দ্বিতীয়টো হৈছে আমাৰ দেহত যিবোৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা মই অলপ আগত কৈ আহিছো যেনেকে ভাল ব্যাকটেৰিয়া বেয়া ব্যাকটেৰিয়া এনেকা কৰি হা যেটো ব্যাকটেৰিয়া দৈত থাকে প্ৰবায়োটিক ব্যাকটেৰিয়া সেই ব্যাকটেৰিয়াটোৱে আমাৰ ৰোগ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ইমিউনিটিটো বঢ়াই দিয়ে আমাৰ যেটো শৰীৰৰ ইমিউনিটি বুলি কয় সেই শক্তি ৰোগ প্ৰতিৰোধৰ শক্তিটো বঢ়াই দিয়ে আৰু দ্বিতীয়তে এই দাঁতৰ বিভিন্ন ধৰণৰ সমস্যা থাকে আমাৰ হয়নে কাৰোবাৰ দাঁত লৰে কাৰোবাৰ দাঁতৰ পৰা তেজ ওলাই বা দাঁতৰ গঠন বেয়া হয় এনেকুৱাবোৰ এই দৈয়ে দাঁতৰ মানে যেটো গঠন প্ৰক্ৰিয়া এটো ধুনিয়া কৰি পেলাই আৰু পৰ্যাপ্ত পৰিমাণৰ
দৈত কেলছিয়াম পোৱা যায় কেলছিয়াম মানুহৰ শৰীৰৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় আপোনালোকে গম পায় গতিকে দৈ খাব লাগে আৰু এটা কথা দৈয়ে মানুহৰ দেহৰ ওজন কমায় যিসকল শকত মানুহ আছে আপোনালোকে দৈ খাব পাৰে কিন্তু কেনেকৈ খাব লাগিব এই কথাটো জানিব লাগিব মই অলপ পিছত কৈ আছো দৈৰ অপকাৰিতাৰ বিষয়ে খাব যদি নাজানে আপুনি ওজন কমাবলৈ চাই ওজন বাঢ়ি যাব এনেকুৱা শকত হৈ যাব কথাটো গম পাইছে দৈ খালে ওজন কেনেকৈ কমে এতিয়া বহুতে ক'ব পাৰে যে দৈ খালে কেনেকৈ ওজন কৰিব খাই লৈ মানুহ ক্ষীণাব পাৰে না হয় ক্ষীণাব পাৰে কেনেকৈ মই কৈছো শুনক দৈ আপুনি খালে দৈ এনেকুৱা এটা আহাৰ হয় যিটো খালে আপোনাৰ পেট ফুল হৈ যাব মানে আপোনাৰ ভোক নাথাকিব দেহত আমাৰ যিখিনি প্ৰটিন লাগে বা যিখিনি বস্তু লাগে আমাক সেই বস্তুখিনি দৈত পোৱা যায় আপুনি যদি দৈ এবাটি খাই দিয়ে তেনেহ'লে আপুনি ভাত নাখালেও হ'ব ভাত ৰুটি অন্যান্য কিছুমান বস্তু থাকে যিবোৰত চৰ্বি বহুত বেছি পৰিমাণে থাকে আৰু হজম হওঁতেও যথেষ্ট হেৰি হয় মানে কষ্ট হয় শৰীৰটোৰ গতিকে সেই বস্তুখিনি হজম কৰিবলৈ যাওঁতে দেহটোৱে কষ্ট পায় কিন্তু দৈটো খালে খুব সহজে হজম হয় আৰু দৈত কি হয় এই প্ৰবায়টিক বেক্টেৰিয়াটো থাকে বুলি মই ক'লো নহয় সেইটোৱে আমাৰ দেহটো মানে সজীৱ কৰি ৰাখে আৰু সেই বস্তুটোৰ পৰা আমাৰ দেহত আমি অন্য খাদ্য খাই যিখিনি প্ৰটিন পাওঁ বা যিখিনি লাগতিয়াল বস্তু পাওঁ দেহৰ কাৰণে সেইখিনি আমি দৈৰ পৰা পাব পাৰোঁ এবাটি দৈ যেতিয়া খাই দিম আমি ভাত নাখালেও হ'ব ৰুটি নাখালেও হ'ব হা আমি এসাঁজ নোখোৱাকৈ থাকি যাব পাৰিম যেতিয়া আমি নাখাম ভাতেই হওক ৰুটিয়েই হওক এনেকুৱা ধৰণৰ চৰ্বিযুক্ত কিছুমান বস্তু তেতিয়া আপোনাৰ কি হ'ব দেহত চৰ্বি কমি যাব আপুনি এটা সাঁজ লঘোণ দিয়া নিচিনা হ'ব কিন্তু দেহটোত আপোনাক যি যি বস্তু লাগে দৈ বাতি আপোনাক দি দিলে গতিকে আপুনি দৈ খাই আপুনি আপোনাৰ শৰীৰৰ ওজন কমাব পাৰে গাৰ ছালত যদি আপোনাৰ ডাৰ্ক স্পট থাকে হা আমাৰ আজিকালি ল'ৰা ছোৱালীবোৰৰ মুখত দেখা যায় যে মুখত কিছুমান খুব ডাঠ স্পট পৰি যায় ন সেইবোৰ ভাল হোৱাৰ ক্ষেত্ৰতো দৈয়ে যথেষ্ট সহায় কৰে আৰু দ্বিতীয়তে হৈছে কি আপোনাৰ উচ্চ ৰক্তচাপ যিটো হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয় সেইটো কণ্ট্ৰলত ৰাখে কোনে দৈ খালে সেইটো কণ্ট্ৰল হৈ যায় হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত দৈয়ে যথেষ্ট সহায় কৰে এইটো কাৰণে সহায় কৰে যিটো আমাৰ এই ব্লাডটো পাম্পিং কৰি আছে গোটেই দেহত নহয়নে ইঠাইৰ পৰা সিঠাইলৈ হৃদযন্ত্ৰৰ দ্বাৰা হৈছে যাক আমি হাৰ্ট বুলি ক'ব পাৰোঁ এই হাৰ্টৰ দ্বাৰাই আমাৰ দেহটো চলাচল হৈ আছে বা ব্লাডখিনি অনা নিয়া হৈছে অক্সিজেন ইঠাইৰ পৰা সিঠাইলৈ গৈ আছে আমাৰ দেহটোত এতিয়া এই হাৰ্টটোৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে দৈয়ে যথেষ্ট অৰিহণা যোগায় দৈ গতিকে খাব লাগে বুলি ডক্টৰে পৰামৰ্শ দিয়ে আৰু আপোনাৰ কেতিয়াবা পায়খানা টান হয় নেকি হয় শৌচ যদি টান হয় কষ্টকাঠিন্যতাত আপুনি ভুগি আছে তেনেহ'লে আপুনি দৈ খালে ইয়াৰ পৰা নিৰাময় পায় বুলি ডক্টৰসকলে পৰামৰ্শ দিয়ে আৰু আমাৰ বহু ব্যক্তিয়ে গম পায় দৈত মই অলপ আগতে কৈ আহিছোঁ যে প্ৰবায়টিক বেক্টেৰিয়া থাকে যিবোৰে আপোনাক সহায় কৰিব উচ্চ ৰক্তচাপ যাক হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয় এই হাই ব্লাড প্ৰেছাৰৰ কাৰণেও এই দৈ যথেষ্ট ভাল গতিকে দৈৰ যথেষ্ট উপকাৰিতা আছে আৰু এটা কথা কৈ দিওঁ আমাৰ বহু ব্যক্তিৰে হৈছে কি চুলি সৰি যায় বা চুলিত উফি হয় উফিৰ কাৰণে যিটো ইংৰাজীত ডেন্ড্ৰফ বুলি কোৱা হয় ডেন্ড্ৰফৰ কাৰণে বহুতে বহুত ট্ৰিটমেণ্ট কৰি থাকে কিন্তু এই দৈ ডেন্ড্ৰফৰ কাৰণে বহুত ভাল মানে উফি নোহোৱাৰ কাৰণে ই যথেষ্ট সহায় কৰে গতিকে দৈ আপোনালোকে খাব পাৰে এতিয়া আপোনালোকে গম পাওক দৈ উপকাৰিতাখিনিহে ক'লো দৈৰ অপকাৰিতা দৈয়ে কেনেকৈ আপোনাক অপকাৰ কৰিব আপোনাক কেনেকৈ ৰোগীয়া কৰি পেলাব দৈৰ অপকাৰিতাৰ বিষয়ে আপুনি নজনাকৈ ভিডিঅ'টো স্কিপ নকৰিব এতিয়া অপকাৰিতাৰখিনি বিষয়ে আহিছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট কথাখিনি ক'বলৈ আহিছোঁ এতিয়া আপোনালোকে নাখাব এইকেইটা বস্তু দি চেনি আৰু নিমখ দি দৈ পৰিৱেশন নকৰিব দৈত আপুনি চেনি আৰু নিমখ যদি দি খায় তেতিয়া দৈত থকা সেই প্ৰবায়টিক যিটো বেক্টেৰিয়া যিটো ভাল বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে আমাৰ মানুহৰ কাৰণে সেই ভাল বেক্টেৰিয়াটো কি কৰিব নিমখে ধ্বংস কৰি পেলাব চেনিয়ে ধ্বংস কৰি পেলাব জেনেৰেলি প্ৰকৃত যিটো চেনি য'ত কেমিকেল ব্যৱহাৰ কৰা নহয় চেনিটো বনাওঁতে সেই চেনিটো বেয়া নহয় ভাল দৈৰ কাৰণে কাৰণ দৈটো আপুনি না টেঙা না মিঠা কিবা এটাতো সোৱাদ হ'লেহে খাই ভাল লাগে গতিকে সকলোৱে বিচাৰে যে মিঠা দৈ খাবৰ কাৰণে আৰু মিঠা দৈত যদি কেনেবাকৈ আপুনি চেনি দি খায় সেই চেনিটো হৈ পৰিব কি চেনি প্ৰস্তুত কৰোঁতে আপোনালোকে জানি লওক চেনি আৰু নিমখ প্ৰস্তুত কৰোঁতে আজিকালি ব্যৱসায়িকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে সেই কোম্পানীবোৰে তাত বহুত এনেকুৱা ধৰণৰ কেমিকেল কিছুমান ব্যৱহাৰ কৰে আৰু যিবোৰ কেমিকেলে চেনিৰ গুণাগুণ
মানে আচল গুণাগুণটো তাত নাৰাখে আৰু মানে নিমখৰ আচল গুণাগুণটো নাৰাখে সেই ব্যৱসায়িকভাৱে তেওঁলোকে সফল হ'বৰ কাৰণে হা ব্যৱসায়িক দৃষ্টিৰে তেওঁলোকে বনাই কাৰণে তাত কেমিকেল বস্তুটো ব্যৱহাৰ কৰে আৰু কেমিকেল ব্যৱহাৰ কৰিলে হয় কি চেনিটোত কেমিকেল ব্যৱহাৰ কৰিলে চেনি বা নিমখ আনি আমি যেতিয়া দৈত দি দিম দৈ মিঠা কৰিবলৈ বা নিমখীয়া কৰিবলৈ বা কিবা কৰিবলৈ তেতিয়া হ'ব কি সেই দৈখিনিত থকা প্ৰবায়টিক বেক্টেৰিয়াখিনি ধ্বংস কৰি পেলাব কোনে চেনি আৰু নিমখে তাত থকা কেমিকেলৰ দ্বাৰা গতিকে চেনি আৰু নিমখ দিওঁতে সাৱধান হ'ব পৰাপক্ষত দি নেখাব এতিয়া কথাটো হৈছে কি চেনিও যদি দিব নোৱাৰো দৈত নিমখো দিব নোৱাৰো আমি খাম কেনেকৈ কিবা এটাতো সোৱাদ লাগিব মই কোৱাৰ ধৰণে হয় আপোনালোকে মিঠা যদি কৰিব বিচাৰিছে তেনেহ'লে দৈখিনি তেনেহ'লে আপোনালোকে একদম যেটো পিওর চেনি যত কেমিকেল ব্যৱহাৰ কৰা নাই তেনেকুৱা চেনি যদি আপোনাৰ বিশ্বাস আছে তেনেকুৱা চেনি আপুনি ব্যৱহাৰ কৰিব পাৰে মিঠা কৰিবৰ কাৰণে বা আপুনি গুড় ব্যৱহাৰ কৰিব পাৰে গুড় ব্যৱহাৰ কৰোঁতো আপুনি সাৱধান হ'ব এইটো কাৰণে আজিকালি ব্যৱসায়িকভাৱে গুড় প্ৰস্তুত কৰা হয় হা কুঁহিয়াৰ হালত যেতিয়া গুড়টো পেৰে হা তাৰ পিছত তেওঁলোকে গুড়টো বনাই এনেকুৱা ডাঙৰ থালিত লৈ তাত সেই গুড়টো বগা চকচকীয়া কৰিবৰ কাৰণে মানে মানুহৰ চকুত লগা কৰিবৰ কাৰণে কিছুমান কেমিকেল ব্যৱহাৰ কৰা হয় আৰু আমি বজাৰলৈ গ'লে দেখি পাওঁ যে চকচকীয়া গুড়টোহে আমি কিনোগে তো চপা গুড় বঢ়িয়া গুড় বুলি যাওঁ হয় তাত কেমিকেল দিয়া থাকে গুড়টো চফা দেখিবৰ কাৰণে আৰু আমাৰ মানে কাষ্টমাৰক আকৰ্ষণ কৰিবৰ কাৰণে গতিকে তেনেকুৱা ধৰণৰ গুড় যদি দৈত দি খায় তেনেহ'লে দৈ উপকাৰিতাটো নাইকিয়া হৈ যাব সেই প্ৰবায়টিক বেক্টেৰিয়াখিনি মাৰি পেলাব আৰু ইটো বস্তু হৈছে মৌ মৌ ধৰক আপোনাৰ কেনেকুৱা ধৰণৰ মৌ বুলি কওঁতে বুজি পাইছে না হানি বুলি ক'লে বুজি পাবনে মৌমাখি যে মৌমাখিৰ পৰা যিটো আমাৰ মৌ প্ৰস্তুত কৰা হয় একদম কাটি আনি যে মৌজোল মৌ ৰস বুলি কোৱা হয় সেইটো আপুনি দৈত দি খাব পাৰে একদম সেইটো প্ৰাকৃতিকগত বস্তু তাত কোনো ভেজাল নাথাকে বা মিচিৰি দি খাব পাৰে এনেকুৱাকৈ আপোনালোকে মিঠা কৰি খাব পাৰে দৈ ৰাতি নাখাব বহু ব্যক্তিয়ে গম পায় দৈ ৰাতি নাখায় কিয় দৈ ৰাতি এটো কাৰণে খাবলৈ মনা কৰে দৈত যিটো মানে প্ৰটিন থাকে যিটো আমাৰ ভাল বেক্টেৰিয়া থাকে সেইটোতো আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় কিন্তু দৈ যেতিয়া আমি খাওঁ দৈ খাই দিয়াৰ পিছত আমি যদি ৰাতি শুই দিওঁ সেই দৈৰ পৰা যিখিনি বস্তু মানে আমাৰ দেহলৈ আহিব আমিতো কিবা এটাতো শ্ৰম কৰি থাকিব লাগিব আৰু ৰাতি হয় কি আমি জেনেৰেলি মানুহে শুই দিওঁ বা আমাৰ দেহটো অলপ উত্তাপটো কমি আহে দিনৰ ভাগতে কথা বতৰা পাতিলোঁ ইটো সিটো কাম বন কৰিলোঁ ইফালে দৌৰ মাৰিলোঁ সিফালে খোজ কাঢ়িলোঁ এনেধৰণে মানুহৰ দেহটো উত্তাপ হৈ থাকে আৰু যিখিনি বস্তু আমি খাওঁ সেইখিনি হজম হোৱাত সহায় হয় কাৰণ কাম বনৰ দ্বাৰা ৰাতিলৈ যেতিয়া আমি ৰেষ্ট লওঁ দৈ খাই লৈ ৰেষ্ট লৈ যাম তেতিয়া আমাৰ দেহটো কি হয় ঠাণ্ডা হৈ যায় ঠাণ্ডা হোৱাৰ কাৰণে সেই দৈৰ পৰা যিখিনি বস্তু পাওঁ সেইখিনি হজম হোৱাত অসুবিধা হৈ পৰে গতিকে ৰাতি পৰাপক্ষত দৈ নাখাব দৈ হৈছে এনেকুৱা এটা বস্তু জন্তুৰ পৰা প্ৰকৃতিগতভাৱে এটা প্ৰাকৃতিগত আহাৰ জন্তুৰ পৰা গাখীৰ হৈ ওলাই অহা এইটো প্ৰাকৃতিগত এটা আহাৰ তাত কোনো ভেজাল নাই একদম নেচাৰেল কথাটো চিন্তা কৰি চাব আপুনি মই যিখিনি বস্তু খাইছোঁ আজি আলুৱে হওক আলু ব্যৱসায়িকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে তাত কেমিকেল ব্যৱহাৰ কৰা হৈছে সাৰ প্ৰয়োগ কৰা হৈছে বা চাহপানী হওক চাহ মানে চাহপাত হওক কফি হওক বা আপুনি সেই বজাৰৰ পৰা অনা বিলাহীকেইটাই হওক মাছেই হওক মাংসই হওক সকলোতে কেমিকেল কিছুমান ব্যৱহাৰ কৰা হয় মাছক বেজি দিয়া হয় জন্তু সোনকালে ডাঙৰ হ'বৰ কাৰণে বেজি দি দিয়া হয় এনেকুৱা ধৰণৰ বহুত আছে শাক পাচলিবোৰতো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় কিন্তু গাখীৰটো এনেকুৱা এটা বস্তু এই গাখীৰটো জন্তুৰ দেহৰ পৰা ওলাই আহে প্ৰকৃতিগতভাৱে তাত কোনো ভেজাল নাথাকে কথাটো চিন্তা কৰি চাব আৰু সেই ভেজাল নথকা বস্তুটোৱে দৈ প্ৰস্তুত কৰা হয় আৰু দৈ প্ৰস্তুত কৰি দিয়াৰ লগে লগে তাত সেই প্ৰবায়টিক বেক্টেৰিয়াখিনি আহি যায় আৰু বেক্টেৰিয়াখিনিয়ে মানুহৰ দেহত সোমায় একদম প্ৰকৃতিগত এটা নেচাৰেল য'ত কোনো কলুকতা নাই কোনো মানে মিক্স নাথাকে আৰু সেই মিক্স নথকা বস্তুটোৰ লগত আমি যদি কিবা কিবি বস্তু মিক্স কৰি দিওঁ কৃত্ৰিমভাৱে তেতিয়া তাৰ গুণাগুণ শেষ হৈ যাব পাৰে গতিকেহে কৈছোঁ এই কথাকেইটা জানি যাওক আৰু কিবা এটাও কথা আছে শুনক আৰু দৈৰ লগত নোখোৱা কেইটামান বস্তু আছে কিন্তু সেইকেইটা বস্তু আমি প্ৰায় মিক্স কৰি খাওঁ আৰু দেখোঁ মানুহে প্ৰায় মিক্স কৰি দিয়ে দৈৰ লগত আপুনি বুনিয়া মিক্স কৰি নাখাব
দৈৰ লগত আপুনি তেলেতীয়া জাতীয় খাদ্য নাখাব তেলেতীয়া জাতীয় যদি আপুনি খাদ্য খায় তেনেহ'লে আপোনাৰ চৰ্বি বঢ়াব গাত চৰ্বি বঢ়ালে আপোনাৰ ৱেট বাঢ়ি যাব ৱেট লছ নহ'ব আগত মই যিটো ৱেট লছৰ কথা কৈ আছোঁ ইয়াত ৱেট আপোনাৰ বাঢ়ি যাব পাৰে আৰু ৱেট বঢ়াৰ কাৰণে বঢ়াৰ পৰা আপোনাৰ বেমাৰ আজাৰ বাঢ়িব পাৰে আপোনাৰ বিপদ হ'ব পাৰে আৰু দৈৰ লগত আপুনি কেতিয়াও মাছ নাখাব মাছ খালে দৈৰ লগত হেতুৱে আপোনাক অপকাৰ কৰিব পাৰে আৰু ইটো হৈছে কি দৈৰ লগত আপুনি কল নাখাব টেঙা জাতীয় ফল নাখাব বেঙেনা নাখাব কণী নাখাব দৈৰ লগত এইবোৰে আপোনাৰ অপকাৰ কৰিব দৈৰ লগত যদি মিক্স কৰি খায় আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে দৈ আপুনি কেতিয়াও গৰম কৰি নাখাব গৰম কৰি খালে আপোনাৰ সেই ভাল বেক্টেৰিয়াখিনি নাথাকিব যিখিনি প্ৰবায়টিক বেক্টেৰিয়া সেইখিনি মৰি যাব আৰু আপোনাৰ দৈ খোৱাৰ যিটো উপকাৰিতা সেই উপকাৰিতাটো নাথাকিব এতিয়া বহু প্ৰশ্ন আহে যে দৈ আপুনি দিনটোত কিমানবাৰ খাব লাগে বা দৈ কেতিয়া কেতিয়া খাব লাগে দৈ ডক্টৰে পৰামৰ্শ দিয়ে সপ্তাহত আপুনি 2 দিন দৈ খাওক ভালকৈ খাওক আৰু এই দৈ খোৱাৰ সময়টো দিনৰ আগভাগত খালে ভাল হয় বুলি কৈছে কিয়নো হজম হ'বলৈ ই এটা সময় পায় দিনৰ ভাগত আমি লৰা ধপৰা কৰি থাকো গতিকে এইখিনি কথা দৈৰ বিষয়ে জনাৰ পিছত হয়তো আপোনালোক উপকৃত হৈছে আৰু এই উপকাৰিতাখিনি আপোনালোকে বন্ধুৰ আগতো শ্বেয়াৰ কৰক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোককো জানিবলৈ দিয়ক দৈয়ে উপকাৰ কৰাৰ লগতে অপকাৰো কৰিব পাৰে কিহৰ কাৰণে অপকাৰ হ'ব এই ভিডিঅ'টো চাই তেওঁলোক উপকৃত হ'ব ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই